নমস্কাৰ সকলোকে। আজি মই জলফাই ৰেচিপি লৈ আহিছোঁ। আচাৰটো আৰু প্ৰথমে জলফাইখিনি ধুনীয়াকৈ আমি শুকাই লৈছিলোঁ, কাৰণ প্ৰথমে উতলাই মেলি ধুনীয়াকৈ শুকাইছিলোঁ দুদিনমান। তাৰপিছতে জলফাইখন এনেকুৱা ধৰণৰ কালাৰ হোৱাৰ পিছতে মই এখন চামুচ লৈ কাটা চামুচ দি ধুনীয়াকৈ বিন্দা বিন্দা কৰি পেলাইছোঁ। ধুনীয়াকৈ একদম সৰু 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 মছলা সোমোৱাৰ কাৰণে ধুনীয়াকৈ বিন্দা কৰি লৈছোঁ, কাৰণ সেইখিনি বিন্দাতে ধুনীয়াকৈ মছলাখিনি সোমাই যাব আৰু নিজৰ নিজৰ ষ্টাইলৰ মতে বনোৱা হৈছে আচাৰখন। আপোনালোকে কেনেকুৱা ধৰণৰ বনায়? মই হ'লে একদম চিম্পলকৈ বনাওঁ। প্ৰথমতে নিমখ হালধি একেলগে দি দিওঁ। তাৰপিছতে তেলটো গৰম কৰি জলকীয়া আৰু অলপমান মছলা দি গোটেইখিনি সানি দিওঁ। পূৰা সানি লোৱাৰ পিছত বেয়া নোহোৱাৰ কাৰণে ভিনেগাৰ অকণমান দি দিওঁ। তাৰপিছতে মই একদম সানি দিছোঁ ধুনীয়াকৈ। চাব পাৰিছে আচাৰৰ ৰেচিপিটো কেনেকুৱা হৈছে। মোৰ ষ্টাইলৰ আপোনালোকে জনাবচোন মোক।